যেতিয়া স্কুলখন নাছিলেই তেতিয়া বা এটা খুজি ঘৰে ঘৰে গৈ আনিছোঁ। আনি তাৰপিছত এই যে বনোৱা ভাষাটো মই পূৰা জানো। মই বনোৱা ভাষা দি পঢ়াইছোঁ, অসমীয়া ভাষা দি পঢ়াইছোঁ, আমাৰ ঘৰুৱা ভাষা দি পঢ়াইছোঁ, ৩-৪টা ভাষা পঢ়াইছোঁ। ইয়াত বিহাৰী মানুহ আছে, বিহাৰী ভাষাও কেতিয়াবা কেতিয়াবা কৈছোঁ। গতিকে তেনেকৈ কৰি বহুত কষ্ট হৈছে। কেতিয়াবা খাই নাখায় এই এম ই স্কুলখন আৰু এল পি স্কুল শিক্ষক নাই। মাজত এটা বেড পুতি থৈছোঁ, থৈ পেলাই দুখন স্কুল অকলে পঢ়াইছোঁ। এনেকুৱা দিন গৈছে, শিক্ষক এজনো নাই। স্কুলটো ষ্টাৰ্ট দি শিক্ষক কিছুমান আছিলে গ'লগৈ, অকলে দুখন স্কুল পঢ়াইছোঁ। এই কষ্টৰ বলতেই দুখন স্কুল গঢ়ি উঠিছে। মই বহুত ত্যাগ স্বীকাৰ কৰিছোঁ। দুখন স্কুলৰ কাৰণে বাঁহ এডাল ঘৰে ঘৰে খুজি আনি এই স্কুলখন বনাইছোঁ, এইটোও বনাইছোঁ, সেইটোও বনাইছোঁ। এইখিনি মোৰ ক'বলগীয়া আৰু কি ক'ম। পুত্ৰ মই জন্মৰ পৰাই তেওঁক চাই আহিছোঁ। তেওঁ এই অঞ্চলত যে শিক্ষাদান দিছে, এটা বস্তুটো মই দেখিছোঁ যে ডিচিপ্লিন আছিলে আৰু অনেষ্ট আছিলে শিক্ষাদানৰ ক্ষেত্ৰত। আজি যিটোৱে তেওঁক এই অঞ্চলত পৰিচয় কৰাইছে, আৰু মই ভাবোঁ তেওঁ এজন সফল শিক্ষক সেইকাৰণে হ'ব পাৰিছে। আৰু আজিলৈকে যদিও বয়স হৈছে, আজিলৈকে কিন্তু তেওঁ শিক্ষাদান দিয়াত, পাঠদান দিয়াত কেতিয়াও কৃপণালি কৰা নাই। আৰু মই ভাবোঁ তেওঁ অনুকৰণ কৰি বহুত ল'ৰা ছোৱালীয়ে এই অঞ্চলত শিক্ষিত হৈছে। এইখন অঞ্চল শিক্ষিত সমাজ হোৱাৰ কাৰণে তাৰমানে তেওঁ বহুতখিনি তেওঁৰ অৱদান আছে। আৰু ভৱিষ্যতেও যদিও তেওঁ আনুষ্ঠানিক এটা অনুষ্ঠানৰ পৰা যেন আনুষ্ঠানিকভাৱে যদি তেওঁ মানে অৱসৰ গ্ৰহণ কৰি আছে, তথাপিও মই ভাবোঁ যে আগন্তুক দিনত এইখন সমাজৰ সামাজিক, শৈক্ষিক আৰু বিভিন্ন ধাৰ্মিক কামত তেওঁ জড়িত হৈ থাকিব। আৰু এইখন সমাজক আগুৱাই নিবলৈ মই ভাবোঁ তেওঁ অশেষ চেষ্টা কৰিব আৰু তেওঁৰ জীৱনটো সাৰ্থক কৰিব বুলি মই আশা কৰিছোঁ।